নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো এতিয়াৰ পৰা এটাও বিদেশী নাথাকে অসমত বিদেশীৰ বাবে স্থান নাই অসমত নতুন আইন আহিছে আৰু এই নতুন আইন মতে বিদেশী বহিষ্কাৰ আৰু চিনাক্তকৰণৰ দায়িত্ব দিয়া হৈছে জিলা আয়ুক্তক লৈছে এই মুহূৰ্তত টাইম 8ৰ দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কোনে কোনে এতিয়া এৰিব লাগিব অসমত বিদেশীৰ বাবে নাই স্থান হেগ্ৰে আহি আছে নতুন আইন প্ৰযোজ্য হলে এজনো বিদেশী থাকিব নোৱাৰিব অসমত প্ৰৱৰ্তনকাৰী আইন 1950 কাৰ্যকৰী হলে অসমত নাথাকে বিদেশী জিলা আয়ুক্তই চিনাক্ত কৰিব লাগিব এতিয়াৰ পৰা বিদেশীক জিলা আয়ুক্তই চিনাক্ত কৰি জিলা আয়ুক্তই বহিষ্কাৰৰ দায়িত্ব ল'ব লাগিব বিদেশী চিনাক্ত হলে বহিষ্কাৰো কৰিব পাৰিব জিলা আয়ুক্তই আৰু এই নতুন আইন মতে জিলা আয়ুক্তক দায়িত্ব অৰ্পণ কৰা হ'ব কোনো ব্যক্তি সন্দেহজনক নাগৰিক বুলি চিনাক্ত কৰিলে স্বদেশী বুলি প্ৰমাণ কৰিবলৈ দিয়া হ'ব সুবিধা 10 দিনৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ দিয়া হ'ব সুবিধা আৰু বিদেশী চিনাক্ত হলে কিন্তু 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব বিচাৰণ এতিয়াৰ পৰা জিলা আয়ুক্তৰ পৰ্যায়তে নিষ্পত্তি হ'ব বিদেশী চিনাক্তকৰণৰ সকলো গোচৰ কেৱল জটিল গোচৰহে নিষ্পত্তি কৰা হ'ব বিদেশী ন্যায়াধিকৰণত ডাঙৰ খবৰ আহি পৰিছে কোনে কোনে এৰিব লাগিব অসমত বিদেশীৰ বাবে স্থান নাই কিন্তু কোন বিদেশী এতিয়া এৰিব লাগিব অসম 1971 চনৰ আগত অহা সকলো হিন্দু বঙালীলৈ নিৰ্ভয়বাণী চৰকাৰ বিদেশী ন্যায়াধিকৰণত সকলো অমুছলমানৰ গোচৰ কৰা হ'ব প্ৰত্যাহাৰ আমি পুনৰ জনাইছো আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিদেশী ন্যায়াধিকৰণক বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হেগ্ৰে নতুন আইন আহিছে আৰু এই নতুন আইন অনুসৰি নিয়ম ধৰি দিয়া হৈছে কোনো কাৰণত এতিয়া বিদেশীৰ বাবে স্থান নাই অসমত আৰু হিন্দু বঙালী সকলক লৈ নিৰ্ভয়বাণী দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিদেশী বহিষ্কাৰক লৈ শীঘ্ৰেই নতুন আইন আহিছে প্ৰৱৰ্তনকাৰী আইন 1950 কাৰ্যকৰী হলে অসমত এটাও বিদেশী নাথাকে বিদেশী চিনাক্ত হলে এতিয়া বহিষ্কাৰো কৰিব পাৰিব জিলা আয়ুক্তই বিদেশী ন্যায়াধিকৰণৰ সকলো অমুছলমানৰ গোচৰ কৰা হ'ব প্ৰত্যাহাৰ আৰু যাৰ জৰিয়তে হিন্দু বঙালী সকললৈ বৃহৎ সকাহ ৰাজ্য চৰকাৰৰ আৰু আটাইতকৈ জৰুৰী খবৰ বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰে যি সিদ্ধান্ত বা যি পদক্ষেপ গ্ৰহণ কৰি আহিছে এতিয়া সম্পূৰ্ণ বিদেশী মুক্ত হ'ব অসম কোনো কাৰণত বিদেশী আৰু কোনো স্থানত থাকিব নোৱাৰিব আৰু এতিয়াৰে পৰা বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ দায়িত্ব অৰ্পণ কৰা হ'ব জিলা আয়ুক্তক জিলা আয়ুক্তই বিদেশী চিনাক্ত কৰাৰ পিছত যিগৰাকী ব্যক্তি সন্দেহজনক নাগৰিক হিচাপে চিনাক্ত কৰা হ'ব সেই ব্যক্তিগৰাকীয়ে 10 দিনৰ ভিতৰত নথিপত্ৰ দাখিল কৰিব লাগিব আৰু তেওঁৰ নথিপত্ৰত যদি পুনৰ সন্দেহ উপজে তেনেহলে তেওঁক আৰু কোনো ধৰণৰ সময় দিয়া নহ'ব 12 ঘণ্টাৰ ভিতৰতে বহিষ্কাৰ কৰা হ'ব আৰু এতিয়াৰে পৰা যদি বিদেশী চিনাক্ত হয় তেনেহলে পুনে বহিষ্কাৰ কৰিব জিলা আয়ুক্তৰ পৰা অৱশ্যে যিসমূহ জটিল থাকিব জটিল ঘটনা সেইসমূহে বিদেশী ন্যায়াধিকৰণত গোচৰ চলিব কেৱল জটিল গোচৰকে নিষ্পত্তি কৰা হ'ব বিদেশী ন্যায়াধিকৰণত আৰু ইয়াৰ বিপৰীতে জিলা আয়ুক্তৰ পৰ্যায়তে সকলো বিদেশী গোচৰ নিষ্পত্তি কৰা হ'ব 1971 চনৰ আগত অহা যিসকল হিন্দু বঙালী লোক আছে তেওঁলোকৰ বাবে নিৰ্ভয়বাণী প্ৰদান কৰিছে এতিয়া চৰকাৰে বিদেশী ন্যায়াধিকৰণত যেটো সকলো অমুছলমানৰ গোচৰ কৰা হ'ব প্ৰত্যাহাৰ আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আর ডিসি মানে এডিসি ডিসি আর এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of
evacuating from Assam. Jodi DC কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব. He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব. সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব. whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days. আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে. সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি Immigrants Expulsion from Assam Act 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো. ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব. এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব. সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে. আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম. we will be able to evacuate them from Assam. আৰু of course আমি নোৱাৰো বিএসএফ এ কৰিব কিন্তু বিএসএফ ক আমি গটাই দিম for next step to take the next step of evacuating from Assam. যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব. He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব. সো আজি এই এসওপি খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব. whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days. আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে. সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি Immigrants Expulsion from Assam Act 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো. ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব.
এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসিও ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই BSF এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাস কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসিও ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই BSF এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক
সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসিও ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam যদি DC কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই BSF এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক